Akak jimik jamaga bersal kaya mentaka rawa. Akak jimik jamaga bersal kaya mentaka rawa. Hopun jimik jamaga kincul kaya mentateronga. Boga bormon Arunachal jiro pahatem kowang jiro pahatem. Pabole mon menam kowa tu marhiakon kowang tu marhiakon. জুলাইটো মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি আই লিগাঙৰ প্ৰস্তুতি লিগাঙলৈ মাথো মাজত এটি দিন বাকী অসমৰ অন্যতম ভূমিপুত্ৰ জনজাতি মিচিং জনগোষ্ঠীসকলৰ বাবে ফাগুন মানে লিগাং লিগাং মানে যে ফাগুন এতিয়া সিয়াং লালি নদীৰ পাৰত হিমল ফুলিছে যেন লিগাঙৰ হেবতৰ কঢ়িয়াই আনিছে কৃষি প্ৰধান মিচিং জনগোষ্ঠীটোৰ আলি আই লিগাং এক কৃষি ভিত্তিক পৰম্পৰাগত ধৰ্মীয় জাতীয় উৎসৱ অতীজৰে পৰা অসমৰ অন্যতম জনগোষ্ঠী মিচিংসকলে ফাগুন মাহৰ প্ৰথম বুধবাৰে স্বকীয় ৰীতি নীতিৰে আলি আই লিগাং উদযাপন কৰি আহিছে এই দৃশ্য জুনাই সমজিলাৰ দিখাৰী গাঁৱৰ বৃহত্তৰ দিখাৰী গাঁৱৰ ৰাইজে এনেকৈ ব্যস্ত হৈ পৰিছে আগন্তুক আলি আই লিগাং উদযাপনৰ বাবে এতিয়া অস্থায়ী মুৰংঘৰ ভঁৰাল টঙি ঘৰ আদি নিৰ্মাণৰ লগতে প্ৰয়োজনীয় পাত অনা আৰু গুমৰাগ চমানৰ আখৰাত আনফালে এই দৃশ্য জুনাইৰ উজনি বিজয়পুৰ গাঁৱৰ মিচিং কনেং তাঁতশালৰ পৰাই ঐনিতম জুৰি সকলোলৈ আলি আই লিগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিছে আলি আই লিগাং আলি মানে আলু বা মূল আই মানে ফল বা গুঠি আৰু লিগাং মানে বীজ হিচা বা কঠীয়া হিচাৰ আৰম্ভণি অৰ্থাৎ আলি আই লিগাং মানে কৃষিৰ বীজ বা কঠীয়া হিচাৰ আৰম্ভণিৰ দিন এই উৎসৱত শস্য শ্যামলা কৰিবলৈ পূৰ্বপুৰুষৰ দেৱ-দেৱীক মাংগলিক ৰীতি-নীতিৰে পূজা অৰ্চনা কৰা হয় বুধবাৰ দিনাই পুৱাই ঘৰৰ মুৰব্বীজনে বাৰীৰ চুখত বা পথাৰত আগতে সহায় থোৱা বা সহায় লৈ কঠীয়া হিচা বা ৰুৱাৰ কাম আৰম্ভ কৰিবলৈ যায় তাৰ মাজতে শস্য শ্যামলা কৰি কৃষি কৰ্ম সফল হোৱাৰ আশাৰে পথাৰৰ বা বাৰীৰ ঠাই এডোখৰত চাৰিওপিনে মেগেলা গছবোৰ পুতি কপাহী সূতাৰে মেৰিয়াই হলিতা জ্বলাই পুৰাং আপিন পৰ আপং কেঁচান দিনজান আদি উচৰ্গা কৰি পূৰ্বপুৰুষ দেৱ-দেৱী পল কাৰ্চিং কাৰ্টাঙক সাক্ষী কৰি বীজ হিচা বা ৰুৱা কাম আৰম্ভ কৰে আলি আই লিগাঙত উৎসৱৰ পৰিৱেশটোৰ উপৰিও ধৰ্মীয় আৰু পৰম্পৰাগত ৰীতি নীতিবোৰ অধিক গুৰুত্ব দিয়া হয় সেয়ে পুৱাই মাংগলিক কাৰ্য ধৰ্মীয় পৰম্পৰাগত আদি সমাপ্ত কৰিহে পুৰাং আপিন কেঁচান দিনচানেৰে প্ৰীতিভোজ খাই আৰু গুমৰাগ চমান নাচে আলি আই লিগাঙৰ পৰম্পৰা অনুযায়ী লিগাং 5 দিনলৈ উদযাপন কৰে আৰু এই 5 দিনত ইয়ত নাম বা গেনা কৰে যেনে সেই 5 দিনত নিজেও বা আলহীকো শুকান মাছ মাংসৰে আপ্যায়ন কৰে সমূহ অসমবাসী ৰাইজক আমি আলি আই লিগাঙৰ আগতীয়াকৈ ওলগ জনাইছোঁ অহা 19 তাৰিখ ফাগুন মাহৰ প্ৰথম বুধবাৰে আমি দিখাৰী গাঁৱে উলহ মালহেৰে আলি আই লিগাং উদযাপন কৰিবলৈ লৈছোঁ ইতিমধ্যে আমাৰ আখৰা চলি আছে আমাৰ জীয়ৰী বোৱাৰী আমাৰ ইয়াত গুমৰাগ প্ৰতিযোগিতা হ'ব লগতে আমাৰ গাঁৱৰ ৰাইজে ওলাই আহি অস্থায়ী আমাৰ ভঁৰাল আমাৰ টঙি মুৰংঘৰ নিৰ্মাণ কৰিছে আৰু আমাৰ পাত কাটি আনিলোঁ আজি আমি পাহাৰত গৈছিলোঁ পাহাৰত গৈ পাত কাটি আনিলোঁ আমাৰ ভোজ মেল হ'ব সেইদিনাখন আমাৰ ইয়াতে আমি গাহৰি ইতিমধ্যে আমি শুকাই থৈছোঁ মাংস সেই মাংসখিনি লৈ আহিম আমি ইয়াতে আমাৰ ফিল্ডতে ভোজ ভাত আয়োজন কৰিছোঁ আপোনালোক সকলো অসমবাসী ৰাইজক আমাৰ দিখাৰী গাঁৱলৈ আমি নিমন্ত্ৰণ জনাইছোঁ আপোনালোক সকলোৱে আহক এফাকি আমি গুমৰাগ একেলগে নাচোঁ আৰু এই দিখাৰী গাঁৱৰ যিসকল ব্যক্তি এতিয়া গাঁৱৰ বাহিৰত আছে তেওঁলোককো আমি সেইদিনাখন আমাক যোগদান কৰিবলৈ আমাৰ ভোজ মেলত যোগদান কৰিবলৈ আৰু আমাৰ আলি আই লিগাঙত আমাৰ গুমৰাগত একেলগে আমি যোগ কৰিবলৈ আপোনালোককো নিমন্ত্ৰণ জনাইছোঁ